কলগছৰ সৰু পুলি মই কাটি আনিলোঁ। সেইটো এয়া এটা পচলা। এই পচলা, ভীমকলৰ পচলা খালে ইউৰিক এচিড মানুহৰ যেতিয়া ভৰি গাঁঠিবোৰ বিষাব, ভৰি গুৰুৱা বিষাব, ভৰি পেলাব নোৱাৰিব, তেতিয়া ইউৰিক এচিড বাঢ়ে। সেই ইউৰিক এচিড গোটেই গাও বিষায়। সেই ইউৰিক এচিড কমাবৰ কাৰণে কলগছৰ পচলা খাব লাগে। বা আপুনি কলগছ পচলা নাই, আজি সৰু কলপুলি নাই, গতিকে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ডাঙৰ কলগছ এজোপা কাটিব, কাটি পেলাই তাৰ এইবিলাক বং বুলি কয়, কলৰ ডোং বনায় কিছুমানে, সেই তেনেকুৱাবোৰ বখলিয়াই এৰুৱাই দিয়াৰ পাছত সৰু মাজত এনেকুৱা এটা ওলাব, হাতী দাঁতটোৰ নিচিনা, আইভেৰীটোৰ নিচিনা, সেইটো আপোনালোকে খাব পাৰে। আৰু ডাঙৰ কলগছজোপা আপুনি মাজৰ যেতিয়া এটুকুৰা কাটি দিব, কাটাৰ পাছত মাজতে গাঁত কৰিব, গাঁত কৰি আপোনালোকে ওপৰত ভাল ধৰণে কলপাতেৰে বান্ধি থৈ আহিব কলগছজোপা। তাৰপিছতে আপুনি ইদিনাখন গৈ পেলাই বা আধা ঘণ্টা 1 ঘণ্টা পাছতো আপুনি গৈ চাবগৈ, সেই গাঁতটোত, কলগছজোপাৰ গাঁতটোত, মানে কলগছৰ মাজৰডোখৰ, এই মাজৰডোখৰ এনেকুৱাডোখৰ, এইডোখৰ সেই মাজৰডোখৰ এৰুৱাই দিব। তেতিয়া সেইটো গাঁত যেতিয়া হ'ব নহয়, খান্দি দিব, তাত বান্ধি দিব। তেতিয়া সেই বান্ধি দিয়া তাতে পানী ওলাব। পানী আপোনাৰ এনেকুৱা নিজনি পানী ওলাব নহয়, সেই পানীটো আপোনালোকে ফিল্টাৰ কৰিও তেনেকুৱা পানী নাপাব। সেই পানীটো যদি খায় তেতিয়াহ'লে আপোনালোকৰ ইউৰিক এচিড কমিব, আপোনাৰ গা বিষ ভাল হ'ব। গতিকেলৈ মই আপোনালোকৰ কাৰণে এইটো এটা মেছেজ দিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিব।